নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপৰ অনুষ্ঠানৰ অতিথিগৰাকী হৈছে এগৰাকী এনে ব্যক্তি যিগৰাকী ব্যক্তি মটৰ ৰজা শ্ৰী শ্ৰী সৰ্বানন্দ সিংহৰ পৰিণাতি। তেখেত এগৰাকী বিশিষ্ট সমাজকৰ্মী, এগৰাকী উদ্যমী ব্যক্তি, উদ্যোগী ব্যক্তি। তেখেত হৈছে তিনিচুকীয়াৰ বৰগুৰিৰ শ্ৰী হেমন্ত গোহাঁই। নমস্কাৰ। নমস্কাৰ। নমস্কাৰ আপোনাক আমাৰ আজি এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আৰু এইখিনিতে ক'বলৈ ভাল পাইছোঁ যে আমাৰ এই অনুষ্ঠানত আমাৰ সৈতে হেমন্ত গোহাঁইৰ পৰিবাৰৰ লগতে বহি আছে। আপোনাকো আমি আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। প্ৰথমেই মই জানিব বিচাৰিম আপোনাৰ জন্মৰ কথা, ক'ত জন্ম হৈছিল আপোনাৰ? মোৰ জন্ম তিনিচুকীয়া এই হেঙালগুৰি গাঁও বুলি কয়। এইখন মোৰ ঘৰটো ইটো চাইডে, ৰাস্তাটো ইটো পাৰে, এইখন গোটেইটো আমাৰ ৰজা চুক। গোটেইখিনি মোৰ পৰা সিমূৰলৈ গোটেইখিনি আমাৰ ৰজাঘৰৰে, সৰ্বানন্দ সিংহৰ নাতি পৰিণাতি, আমি ডাঙৰটো পৰিয়ালৰ। এইটো মোৰ তাতেই জন্ম। মোৰ জন্ম একচুৱেলি 1958 চনত, কিন্তু এই চাৰ্টিফিকেট এইবিলাক গৈ কিনে 59 হৈ থাকিলে। এতিয়া 59 বুলি আছে। 58ত মোৰ জন্ম, ইয়াতে বৰগুৰি কোৰ্ট তিনিআলিত। পঢ়া শুনা আপুনি ক'ত কৰিছিলে? পঢ়া শুনা মই বৰগুৰি হাই স্কুলতে, তাতে LP স্কুল, বৰগুৰি LP স্কুলত। তেতিয়াতো আৰু চেনা এম স্কুল আৰু এইকেইখনে আছিলে। চেনা এম স্কুল তেতিয়া আমাৰ ইয়াৰ পৰা বহুত দূৰ হয়। তেতিয়া দিনত চাইকেলো নাই মানুহৰ, খোজকাঢ়ি যাব লাগে, শিলগুটি ৰাস্তা আৰু বহুত দূৰ হৈ গৈ। সেইকাৰণে বৰগুৰি স্কুলত তেতিয়া PK নেওগ, আপোনালোকে জানিছিলে, মিষ্টাৰ কটন আছিল তেখেত, এজন শিক্ষাবিদ হেৰি আছিলে। তেওঁ গোটেই আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকক তেওঁৱে শিক্ষা দিছিল। আমি বৰগুৰি স্কুলতে LP স্কুল কৰা, আমাৰ ৰণ মাষ্টৰ, ৰণ গোহাঁই বুলি আছিলে। এই স্কুলীয়া শিক্ষা আমাৰ সঁচাকৈ এইটো গৌৰৱ কৰোঁ। বৰগুৰি স্কুলত পঢ়ি আজি আমি যিখিনি পঢ়িলোঁ, সেই যিমানেই পঢ়িলোঁ সিমানখিনি আমাৰ কাৰণে এটা সম্পদ হৈ ৰ'ল। শুদ্ধকৈ অসমীয়া লিখিব ক'ব পৰা, বা ইংৰাজীটো আমি যিখিনি কথা কওঁ বা লিখোঁ সেইখিনি আমি যিটো আমি লিখিব পাৰোঁ। আজিকালি কিছু লোকৰ ক্ষেত্ৰত সেইটো কমহে পোৱা যায়। আমি কিন্তু সেইখিনি শিক্ষা আমাৰ শিক্ষাগুৰুসকলে খুব ধুনীয়াকৈ দিছিলে। চেকনীয়া 4 কোব খাইছিলোঁ। আজিকালিতো নাহেই না, আজিকালি দিলেও দিগদাৰে আছে। আচ্ছা, এটা কথা নহয়, বৰ্তমান আপোনাৰ, আমি জানো আপুনি এগৰাকী বিশিষ্ট তিনিচুকীয়াৰ এগৰাকী উদ্যমী আৰু উদ্যোগী ব্যক্তি। আপোনাৰ ব্যৱসায় বাণিজ্যতো আপুনি যথেষ্ট জড়িত হৈ আছে। হয় হয়, মই ব্যৱসায় বাণিজ্য মানে আমি 1969-80 চনৰ পৰা আমাৰ জ্যেষ্ঠসকলৰ লগত, অশ্বিনী বৰুৱা বুলি কয় আছে, তেখেত এতিয়া ৰোগী হ'ল, আছে ঘৰত আপোনাৰ গেলাপুখুৰী গাঁৱত। তেওঁলোকৰ নেতৃত্বত আমি তেতিয়া ভাষা আন্দোলনৰ পিছত প্ৰফুল্ল মহন্তৰ নেতৃত্বত আমি জাতীয় আন্দোলনত, আপোনাৰ ছাত্ৰ সন্থাত আমি হেৰি কৰিছিলোঁ। আৰু ছাত্ৰ সন্থাই কিছুমান আঁচনি লৈছিলে, স্বাৱলম্বী হওক। সেইটো সময়ত 80-85লৈকে আমাৰ অসমীয়া ল'ৰাবিলাকে একটো ব্যৱসায় নকৰে, বেপাৰ বাণিজ্য নকৰে, অকল চাকৰিমুখী। আৰু আমাৰ মানুহবিলাকো এনেকুৱা আছিলে, ধৰি লওক ছোৱালী এজনী দিবলৈ হ'লে চাকৰিটো থাকিলেহে দিয়ে, বেপাৰ কৰা ল'ৰা ছোৱালীক নিদিছিলে। গতিকে আমাৰ অসমীয়া মানুহৰ বেপাৰ কৰা মানুহৰ সংখ্যা কম আছিলে। আৰু আমি একদম স্কুলীয়া জীৱনৰ পৰাই ক্লাছ 9-10ত পঢ়িবৰ সময়তে আমি কি কৰিছিলোঁ, তেতিয়া অসম সাহিত্য সভা হয়। প্ৰথম আমাৰ বৰগুৰিত হৈছিলে, এই জানমুখ খেলপথাৰ, এইটো নাহৰণি চাপৰি জুৰীয়া নামঘৰ ওচৰত। বৰ্তমান যিখন স্বৰ্গদেউ সৰ্বানন্দ সিংহ ষ্টেডিয়াম আছে, তাতে হৈছিলে। তাত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ, স্বাৱলম্বী হওক। আমি এখন দোকান মানে দি আমাৰ স্কুলীয়া কলেজীয়া ল'ৰা ছোৱালীবিলাকক লৈ আমি তাতে চিঙাৰা এটা বনাব নাজানো, টাউনৰ পৰা আনি আমি বিক্ৰী কৰি, চাহ বিক্ৰী কৰি আমি আৰম্ভ কৰিছিলোঁ। তেতিয়া 7 ষ্টাৰ বুলি এটা ক'ল্ড ড্ৰিংকছ আনিছিলে, কোম্পানীয়ে আমাক দিছিলে, আমি বেচোঁ। তাৰপিছত য'ত অসম সাহিত্য সভা হয়, যোৰহাটত হয় বা ক'ৰবাত হয়, আমি যাওঁৱেই টিমটো। এনেকৈ কৰি মোৰ বিজনেছৰ ব্যৱসায়ত মোৰ ইণ্টাৰেষ্টেড হ'ল। তাৰপিছত 1984-85 চনত
মই PWDত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। জামিনী গোহাঁই বুলি এজন ডিব্ৰুগড়ৰ মানুহ, তেওঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে, ইয়াত চাব ডিভিজন পাতিছিলে। সেই মানুহজন বৰ জাতীয়তাবাদী আছিলে। তেওঁ আমি এতিয়া যিমানখিনি কণ্ট্ৰেক্টৰ আছোঁ, অচিনী অধ্যাপকৰ পৰা আদি কৰি যিমান আছোঁ আমি কণ্ট্ৰেক্টৰ, মোৰ বয়সৰ বুঢ়া টীমটো, তেওঁৱেই আমাক মানে প্ৰথম 3rd ক্লাছত ৰেজিষ্ট্ৰেশ্যন কৰাইছিলে। আমাক ঠিকা দিয়ে 1200 টকা 1000 টকীয়া ঠিকাবোৰ দিয়ে। এইবোৰ কোৰ্টলৈ যোৱা ৰাস্তা এইবিলাক মাটি পেলাব লাগে। আমি আৰু 2টা লেবাৰ লৈ লওঁ, লেবাৰটোৱে এফালে চাঙিখন ধৰে, এফালে নিজেই ধৰোঁ, আৰু কোৰ দি চাঙিত মাটি তুলি আমি এইবোৰ কোৰ্টৰ ৰাস্তা, এইবোৰ ৰাস্তা যিমানবোৰ আমিয়ে তোলা ৰাস্তা। গতিকে এনেকৈ কৰি 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 আমি লাভ কৰোঁ। ধৰি লওক 1000 টকীয়া কামটোত আমি 600 টকা লাভ কৰোঁ। ঠিক আছে, তেতিয়াতো 600 টকা ভেলু বহুত নহয়। 2 টকীয়া নোটবোৰ দিয়ে বেংকলৈ, ষ্টেট বেংকত আমি চেক ল'বলৈ যাওঁ, আমি হেৰি কৰি ধৰোঁ, নতুন নোট দিবা দেই 2 টকীয়াবোৰ। তেতিয়া 2 টকীয়াবোৰ দিয়ে, আমি কফু গুটি দি কিনে ইয়াত থওঁ। আৰু এনেকৈ কৰি 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 তাৰপিছত গৈ 85 চনত প্ৰফুল্ল মহন্তৰ AGP চৰকাৰ হোৱাৰ পিছত 86 চনত 1986ত মোক মহল এখন দিলে। মহল মই টেণ্ডাৰ দিছিলোঁ, মোক মহল দিলে টেঙাগাঁও তালাপখন। এই মোৰ জীৱনৰ মানে উত্থানৰ মূল হেৰি। আৰু তাৰপিছত সেইখন মহল কৰিলোঁ, কৰাৰ পিছত 1, 2, 3খন মহল হ'লগৈ, পিছলৈ মহলদাৰ হ'লোঁ। তাৰপিছত অইল ইণ্ডিয়াত হেৰি পালোঁ, তেতিয়া হিতেশ্বৰ শইকীয়া, এই যে শইকীয়াৰ মানে 85ৰ পিছত 96ত আকৌ 90ত আকৌ হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্টখন আহিছিলে নহয়, প্ৰথম AGP, তাৰপিছত আকৌ কংগ্ৰেছ আহিছিলে নহয়। তেতিয়া অইল ইণ্ডিয়াত দুলীয়াজনত আমি টেণ্ডাৰ দিছিলোঁ, এই খাৰচাং যিটো ডিপু, অৰুণাচলৰ যিটো খাৰচাং ডিপু, সেই ডিপুটো মানে কি ডাইৰেক্ট মাটিৰ তলৰ পৰা এইটো তেলেই ওলায়, আৰু তাৰ ৰিফাইন কৰিব প্ৰয়োজনেই নহয়, এনেকুৱা ধৰণৰ আছিলে। সেইটো হিতেশ্বৰ শইকীয়াই মোক দিছিলে। তাৰপিছত অইল টেংকাৰ, অইলৰ বিজনেছ, আজিও মোক গেছৰ ডাঙৰ ডাঙৰ বুলেট আছে। এই চান গোহাঁইহঁতৰ আছিলে, পুলিন গগৈ আছিলে, সুনীলৰ। কাৰ নাই, বহুত নাই। এতিয়া মই বিক্ৰী কৰি কৰি 4খন আছেগৈ। আৰু এতিয়া বুঢ়া হ'লোঁ। অইল টেংকাৰ আছে, এতিয়া বুঢ়া হ'ল। অইল টেংকাৰ নাই মোৰ, এইটো হেৰি নাই, মোৰ LPG গেছৰ। তাৰপিছত মই মোৰ ল'ৰাকেইটাক মই এইটো ব্যৱসায়ত মই জড়িত কৰিব নিবিচাৰিলোঁ। বহুত কষ্ট। ধৰি লওক এতিয়া শিলচৰলৈ গাড়ী যায়, ইয়াৰ পৰা শিলচৰলৈ লোড নিয়ে, মেঘালয়ত ক'ৰবাত এনেই কৈ দিয়ে ড্ৰাইভাৰে, ডিফেন্সিয়েল উৰি গ'ল, গিয়েৰ বক্স ভাঙি গ'ল, এতিয়া আমি তালৈ যাব লাগে, গাড়ীখন যাব, নহ'লে সিহঁতক বনাব ক'ব লাগে, টায়াৰ বাষ্ট হৈ গ'ল বুলি কৈ দিয়ে এনেই। গতিকে এইটো এটা বৰ লেতেৰা ঝঞ্ঝটীয়া বিজনেছ। মই দেখিলোঁ যে আজিৰ যুগৰ ল'ৰা ইমান কষ্ট কৰিব নোৱাৰে, সেইকাৰণে মই ইহঁতক সেইটোত ইনভলভ নাই কৰা। মই জীয়াই থকালৈকে আৰু এই 4খনমান আছে গাড়ী, এইকেইখন যি হয় আৰু ইয়াৰ পিছত আৰু ৰাম ৰাম। আৰু মুঠতে আপুনি যিখিনি পুৰণা কাম কৰিছিলে, আপুনি আৰম্ভ কৰিছে, সেইখিনি কাম আপুনি কৰি, বাকী নতুন যিখিনি কাম এতিয়া আহিছে বা কৰিছে, সেইখিনি আপুনি ল'ৰাক আগবঢ়াই দিছে কৰিবলৈ। হয়। এতিয়া তাৰপিছত মই কণ্ট্ৰেক্টৰো PWD বিল্ডিং ডিপাৰ্টমেণ্টৰ মই 1st ক্লাছ B হ'ম এবাৰ। মই কণ্ট্ৰেক্টৰ, মোৰ কেইবা কোটি টকা কাম কেইবাটাও ছাইডত চলি আছে। সেইবোৰ কাম এতিয়া মোৰ ল'ৰাকেইটাই চাই, মই নোৱাৰোঁ। এতিয়া এই ভকত হ'লোঁ, ভকতৰ কামত ঘূৰি ফুৰিব লাগে, ৰাজহুৱা কামত ঘূৰি ফুৰিব লাগে। মই এতিয়া মায়মৰা সাংস্কৃতিক সমাজৰ আমাৰ অনিৰুদ্ধপন্থী ভকতৰ মই গোটেই অসমৰ মই প্ৰধান সম্পাদক, আজীৱন সম্পাদক পাতিলে। হয়। মই এতিয়া 32 বছৰ আছোঁ, 32 years। ৰাজবংশৰ, আমাৰ ৰজা বংশৰ 30 বছৰ, এইবাৰ আকৌ মোকেই পাতিলে যোৱা বছৰ। আকৌ ৰাইজে, মই বোলো বুঢ়া হ'লোঁ, নাই নকৰোঁ, আকৌ ৰাইজে ধৰি বান্ধি মোকেই দিলে। আমি ব্যৱসায় বাণিজ্যৰ কথা আপোনাৰ পাতিলোঁ, আপোনাৰ ল'ৰাসকলে এইটো কৈছে, সেই কথা ক'লে আপোনাক আমি এতিয়া অকণমান, আপুনি মটক ৰাজবংশৰ কথা আপুনি ক'লে, ৰাজবংশ পৰিয়াল, এই ৰাজবংশ আপোনাৰ মটক ৰাজবংশৰ আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আছে আপোনাৰ পৰিয়াল বা আপোনালোকৰ এই অঞ্চলত আপোনালোকৰ। গতিকে সেই গৌৰৱোজ্জ্বল ইতিহাসৰ যিটো আপুনি চানেকি বা যিটো আপুনি লৈ ফুৰিছে, সেই বিষয়ে অলপ ক'ব নেকি, যে আপোনালোকৰ মটক ৰাজবংশৰ যিটো পৰিয়াল, আপুনি য'ত আপুনি নেতৃত্ব দি আছে আজি, সেই মটক ৰাজবংশৰ। হয়, আচলতে মটক ৰাজবংশ আজি আপুনি জানে বাৰু, আপুনি জানে আমাৰ ডিব্ৰুগড়, তিনিচুকীয়াত থকা অমটক লোক 10% জানে, কিন্তু বেছিভাগেই নাজানে যে মটক কি। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহনো কোন,
কেনেকৈ আহিলে এই কথাটো নাজানে মই প্ৰথমে আপোনাক ক'ব লাগিব যে আমি মনু বংশৰ মনু তেত্ৰা সত্য তেত্ৰা দাপৰ যুগত 14জন মনু আছিলে এইবোৰ শ্ৰীমদ ভাগৱতত গীতাত এইবোৰ আছেই 14জন মনু আছিলে 14জন মনুৰ ভিতৰত দ্বাপৰ যুগলৈকে 8 নম্বৰজন মনু হৈছিলে সেই 8 নম্বৰ মনুৰ নাম আছিলে ইন্দ্ৰহাৱৰ্ণী মনু আজি বুৰঞ্জীবিদ ধৰ্মীয় গ্ৰন্থ পঢ়া যিসকল ভকত বা লোক আছে তেওঁলোকে জানিব যে ইন্দ্ৰহাৱৰ্ণী মনু কোন আছিলে তেওঁ এই দ্বাপৰ যুগত দ্বাপৰৰ পিছত এতিয়া কলি যুগত আছে এটা ইয়াৰ আগৰ যুগটোত সেই ইন্দ্ৰহাৱৰ্ণী মনুৰেই পুত্ৰ আছিলে ভীষ্মক ৰজা ভীষ্মক ৰজা হৈছে কুণ্ডিলত এতিয়া অৰুণাচলৰ ভিতৰত পৰিলে পাহাৰটো এতিয়াও সেই পাহাৰটোত তাত ৰজাৰ গোটেই হেৰিবিলাক এতিয়াও আছে খণ্ড বিখণ্ড হৈ পৰি আছে সেই ৰজাৰ ঘৰতেই ৰুক্মিণী দেৱী জন্ম লৈছিলে দ্বাপৰ যুগত নাৰায়ণে কৃষ্ণ ৰূপে জন্ম ল'লে দ্বাৰিকাত তেতিয়া ওপৰত মানে আকাশত লক্ষী দেৱীয়ে ভাবিলে যে স্বামীটো গৈ কিনে কৃষ্ণ হৈ লীলা কৰি আছে নাম কৃষ্ণ লৈ ময়ো যাওঁ তললৈ গৈ কিনে ময়ো পৃথিৱীত অকণমান হেৰি কৰোঁ বুলি আহি আমাৰ বংশতে সেই ভীষ্মক ৰজাৰে জীয়েক হিচাপে ৰুক্মিণী নামে জন্ম ল'লে তেতিয়া এইফালে কৃষ্ণই গম পাই গ'ল নাৰায়ণে যে মোৰ প্ৰিয়া লক্ষী দেৱী আহি গ'ল নামটো সলাই তেতিয়া চাওকচোন না টেলিফোন আছিলে নে কিবা যাতায়াত আছিলে নে কিবা আছিলে তাত তেওঁ গম পাই ইয়ালৈ আহি ৰুক্মিণীক লৈ গ'ল আৰু মাজত ঢেৰ কথা আছে চমু কৈছোঁ লৈ গ'ল তেওঁৰ ইমানবোৰ পত্নী থাকোঁতেও লৈ গৈ ৰুক্মিণীক আকৌ আদৰ কৰি থৈছে তেতিয়া বাকীবিলাক পত্নীসকলে হিংসা কৰিছিলে নহয় জাম্বমন্ত ৰজাৰ জীয়েকেতো হিংসা কৰিছিলে এইবোৰ আছে শ্ৰীকৃষ্ণক তোলা চালনীৰে তুলিছিলে তেতিয়া ৰুক্মিণী দেৱী এনেকৈ চাই আছে শ্ৰীকৃষ্ণকনো ধনে শুনে দাঙিব পাৰিব জানো তেতিয়া কি নাম আছিলে জাম্বমন্তৰ জীয়েক তাইক মাতি কিনে দেখুৱাই দিলে তুলসী গছৰ পাতখিলা তাত এখিলা দি দিয়ে এতিয়া শ্ৰীকৃষ্ণ চাই আছে সেইখন ফটোখন পোৱা যায় শ্ৰীকৃষ্ণই ৰুক্মিণীক এনেকৈ আঙুলি দেখুওৱাটো যে তই কৈ দিলি তাৰমানে তেতিয়া তাই কি কৰিলে সেই তুলসী পাত এখিলা আনি এফালে কৃষ্ণ এফালে ধন সোণ দিছে ন সেইটো চাই তুলসী পাতখিলা দি দিলে তেতিয়া কৃষ্ণ ডাং খাই গ'লগৈ গতিকে এই ৰুক্মিণী দেৱী আছিলে নাৰায়ণী সেই নাৰায়ণী জন্ম লৈছিলে আমাৰ বংশতে তাৰপিছত কালক্ৰমত গৈ এই ভীষ্মক ৰজাৰ জীয়েককো আমাৰ ঈশ্বৰ কৃষ্ণই লৈ গ'লগৈ দ্বাৰিকালৈ আমাৰ ইয়াত থাকি গ'ল তেখেতৰ পুত্ৰ ঐশ্বৰ্যনন্দ আমাৰ বংশাৱলী এইখনত আছে গোটেই মই এই বিষয়ে দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে তেখেতে দুখন গ্ৰন্থ এই বিষয়ে উলিয়াইছে এইখন বংশাৱলী মটক ৰাজবংশৰ বংশাৱলী পুৰুষানুক্ৰম এখন আপুনি বৰ সুন্দৰ এখন তথ্য সমৃদ্ধ 2016 চনলৈকে আমাৰ সেন্সাস কৰা আছে এখন আপোনাৰ তথ্য সমৃদ্ধ এইখন লিগেচি ডাটা এখন গোটেই গুৰি গোষ্ঠীটো পাব ইয়াতে আৰু এইখন হৈছে আমাৰ মই এতিয়া যিবোৰ কথা কৈ আছোঁ গোটেই কথাখিনি লিখিত হিচাপে উলিয়ালোঁ মটক ৰাজবংশৰ ইতিহাস এইখনতেই আমাৰ গোটেই বংশৰ ইতিবৃত্ত মই যিবোৰ কৈ আছোঁ ইয়াতে লিখা আছে আমাৰ ঐশ্বৰ্যনন্দ তাৰপিছৰ কথাখিনি কৈ যাওক ঐশ্বৰ্যনন্দ যে হৈছিলে ৰজা তেওঁ কিমান বছৰ ৰাজত্ব কৰিলে তেওঁৰ পিছত হংসনাৰায়ণে কিমান বছৰ কৰিলে নীতিপাল অনীতিপাল আমাৰ উপাধিবোৰ এনেকুৱাও আছিলে কোনজনে কিমান বছৰ ৰাজত্ব কৰিলে তাৰপিছত কুন্তী ৰজা আহিলে কুন্তী ৰজাৰ পৰা ৰাইজে চিনি পায় আৰু সৌমাৰপীঠ ৰাজ্য যে আছিল এই ইয়াতে কুন্তী পুখুৰী আছে এতিয়াও আমাৰ তিনিচুকীয়া এতিয়া বৰদলৈ নগৰ বুলি কয় তাতে আছে পুখুৰীটো এতিয়াও চিনস্বৰূপে আছে আমি সংৰক্ষণ কৰি ৰাখিছোঁ তাতে আছিলে আমাৰ কুন্তী ৰাজ্যখন এই ৰাজ্যখনক ল'লে চুকাফা চুহুংফা নামৰ যিকেইজন মানে পূব দিশৰ পৰা আহিছিলে তেওঁলোকে আহি যুদ্ধ কৰি নোৱাৰিলে যেতিয়া কুন্তী ৰজাৰ জীয়েক ৰম্ভাক এজনীয়ে ছোৱালী আছিলে ৰম্ভা হাইলাখ দেখিবলৈ সৰস্বতী নিচিনা এনেও আমাৰ গোহাঁইঘৰ ছোৱালীবোৰ ধুনীয়া ধুনীয়া হয় আজিও দেখিবলৈ ধুনীয়া আমাৰ গোহাঁইঘৰ ছোৱালীবোৰ এই ৰম্ভা দেখিবলৈ বৰ ধুনীয়া আছিলে তেতিয়া চুকাফাক মানে বাকী দা ডাঙৰীয়াসকলে উপদেশ দিলে কেলে যুদ্ধ কৰিব লাগিছে ল'ৰাটো নাই এজনী ছোৱালী এই সন্ধি কৰি কিনে বিয়া পাতি লোৱা তেতিয়া সেই চুকাফাই বিয়া পাতি ল'লে বিয়া পাতি তাৰপিছত থাকিলে বুঢ়াৰ যেতিয়া কুন্তী ৰজাৰ মৃত্যু হ'ল তেওঁৱে তেতিয়া
চুকাফাই গোটেই ৰাজ্য সমৰ্পিত ৰাজ্য পাই গ'ল এইবোৰ ইতিহাসত আছে বুৰঞ্জীত আছে অসম বুৰঞ্জীত আছে আহোম বুৰঞ্জীত আছে এইটো পুখুৰীতে আপোনাৰ দহতীয়া চুক কয় যে আমাৰ তিনিচুকীয়া দহতীয়া চুক তাতে কুন্তি পুখুৰীটো আছে তাতে ৰাজধানী আছিলে ইয়াৰ পৰা 600 বছৰ ৰাজত্ব কৰিলে এই চুকাফাই আৰু চুকাফাক আহোমৰ হেৰিয়াত মই অলপমান বেলেগ কথালৈ আহি গৈছোঁ মানে অহম বুলি কৈছিলে নহয় নহয় অহম মানে তেওঁৰ সমান নাই কোনো সেই অসমটোৱে গৈ কিনে আহোম হ'ল অসম হ'লগৈ অহম এটা টাই ভাষা অহম মানে তেওঁৰ সমান বীৰ আৰু শক্তিশালী নাই চুকাফা সমান সেইটোৱে গৈ তাৰপিছত আমি যিখিনি চুতীয়া মানুহ আছিলোঁ আমিও আহোমে হৈ গৈছিলোঁ এতিয়া আমাৰ আহোমত এতিয়া আমাৰ চুতীয়া ঢেৰ নাই জানো বহুত চুতীয়া মানুহ আছে এইখিনি চুতীয়া মানুহ আমাৰ খেলৰে সেইখিনি এতিয়া আহোম বুলি আছে আমাৰ তাৰপিছত এনেকৈ থাকিলে যিটো কুন্তি ৰজাৰ ডাঙৰ পৰিয়ালটো সদায় ডাঙৰ পৰিয়ালটোৱে লিড লয়তো ডাঙৰ পৰিয়ালৰ ডাঙৰ সৰ্বানন্দ মেজেৰা বচন আছিলে মেজেৰাই আকৌ এইবোৰ মানে চব ভাগ্য চকৰি কপালত থাকিলে হয় 600 বছৰ চুকাফাৰ পুত্ৰ নাতি সকলোৱে মানে চলাই গ'ল শেষত এই গদাধৰ সিংহৰ পুতেক দুজন যে আছিলে যে লাই লেচাই সেইকেইটাই ডাঙৰ হৈ পিছত ৰাজেশ্বৰ সিংহ লক্ষী সিংহ হ'লগৈ হয় নহয় তেওঁলোকে গৈ তাৰপিছত গৈ এই ধৰ্মত যেতিয়া হাত দিলে ধৰ্মত হাত দিলত ভকতবোৰ ভাঙি গ'ল কিন্তু আহোম ৰজাই কিন্তু কেতিয়াও ধৰ্মত হাত দিয়া নাছিলে কোনে কি ধৰ্ম কৰ কিনে কি কৈছে কৈ থাক মোক খাজানা দিয়ে শান্তিয়ে থাক আছিলে কিন্তু পুতেকহঁতে পিছত গৈ অন্যান্য ছোৱালী তিৰিসকলক আনিলে যেতিয়া ফুলেশ্বৰী কোঁৱৰীৰ নিচিনা ব্ৰাহ্মণৰ ছোৱালী আনিলে তেতিয়া তাই আৰম্ভ কৰি দিলে এই ধৰ্মত হাত দি দিলে বৈষ্ণৱ ধৰ্মত হাত দিয়াৰ লগে লগে সেই এচাম বৈষ্ণৱী ফাট খাই আহি মায়ে মৰা অনিৰুদ্ধ দেৱলৈ আহিলে এইখিনি আহোম কছাৰী বামুণ চব আছে আমি চুতীয়াও আছোঁ এতিয়া আমাৰ ডাঙৰ ঠালটোৱে যেতিয়া এইটো দায়িত্ব ল'লে মেজেৰাই তেতিয়া এই আমাৰ গুৰু অনিৰুদ্ধ গুৰুৰ নাতিয়েক আছিলে অষ্টভোজ তেওঁ এওঁক বচন দি দিলে তই ৰজাঘৰ মানুহ তই আজিৰ পৰা সৰ্বানন্দ সিংহ সেই সৰ্বানন্দ সিংহ হৈ 1788 খ্ৰীষ্টাব্দত এই গোটেইখিনি আহোম কছাৰী ব্ৰাহ্মণ মটক মৰাণ চুতীয়া সকলোকে লৈ এখন আমাৰ ৰাজ্য কৰিলে মটক ৰাজ্য মটক এটা খিলঞ্জীয়া জনগোষ্ঠী আগৰ পৰা আছিলেই আৰু মৰাণসকলো আছিলে গতিকে মটকৰ নামতেই গোটেইখিনিক লৈ কিনে মটক ৰাজ্য কৰিলে কৰি আজি 1788 পৰা 1854 চনলৈকে কৰাৰ পাছত এইবোৰ লিখা আছে ইয়াত মোৰ এইবোৰ মুখস্থই হ'ল গোটেইবিলাক ভাষণ দি বা লেখি কৰি তাৰ 1854 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আহি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই মান খেদিব লাগে বুলি সিহঁতে আহি লৈ আৰু আমাৰ ভগীৰথ গোহাঁই শেষ ৰজা আছিলে ইয়াত আহি তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি কৰিলে তাৰপিছত একদম বহুত ডমিনেট কৰি আমাৰ ভগীৰথ গোহাঁইৰ পৰা ৰাজ্যখন ল'লে আৰু ক'লে যে ইয়াত চাহ খেতি কৰিম বছৰেকে 10,000 টকা সোণৰ মুদ্ৰা দিব সেই দি এই চাহ বলে চাহ বোৱাত সেইকাৰণে চাহ বোৱা মানে আমি ধান বোৱা কঠীয়া বোৱা এইটো বোৱা নহয় বোৱা মানে চাহ বলে সেই চাহ বোৱা এই প্ৰথম হেৰি কৰি তাৰপিছত আৰু এইখিনি আমাৰ এই কথাখিনি সমলঞ্চী কথাখিনি আপুনি যিখিনি কথা এতিয়া উল্লেখ কৰিছে যিসকল দৰ্শকে আজি আমাৰ এই অনুষ্ঠানটি চাই আছে আৰু হেমন্ত গোহাঁইদেৱে তেখেতে ইমান সুন্দৰকৈ মটক ৰাজবংশৰ বা মটক গোটেই পৰিয়ালৰ জনগোষ্ঠীৰ বিষয়ে বহুতখিনি কথা কৈছে তেখেত নিজেও আপুনি মটক ৰাজবংশ উন্নয়ন সমিতিৰ লগতো জড়িত হৈ আছে মই সভাপতি তেখেত আৰু সভাপতি গতিকে মই এটা কথা আৰম্ভণিতে কৈছিলোঁ যে তেখেত এগৰাকী বিশিষ্ট সমাজকৰ্মী গতিকে তেখেতে সমাজ বিশেষকৈ মটক জনগোষ্ঠী মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত বঁটাও দিলে 2021 চনত সেইটো কথা আপোনাক সুধিব ক'বলৈ আছেই ৰাজ্যিক বঁটা পালোঁ আপুনি এইখিনি কাম আপুনি মানে খুব নিষ্ঠা আৰু সততাৰে আপুনি মটক ৰাজবংশ বা মটকসকলৰ উন্নয়ন আৰু উত্তৰণৰ কাৰণে আপুনি কামখিনি কৰি আছে আৰু ৰাজবংশ পৰিয়ালৰ আপুনি গোটেই কামখিনি আপোনাক দেখিছোঁ যে আপুনি খুব লাগি আছে আৰু এই তথ্যখিনি উদ্ধাৰ কৰি আপুনি এইটো প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আপুনি চেষ্টা কৰি আছে গোটেই ৰাইজক জনাবলৈ কাৰণে বা চৰকাৰকো এই কথাটো দৃষ্টিগোচৰ কৰি আপুনি জনগোষ্ঠীটোৰ বা ৰাজবংশ পৰিয়ালটোৰো লগতে
উন্নতি কৰিবলৈ আপুনি চেষ্টা কৰি আছে এই চেগতে আপোনাক সুধিব বিচাৰোঁ আপোনাক চৰকাৰ বা বিভিন্ন অনুষ্ঠানে আপোনাক বহুখিনি সন্মান বা আদৰ যাচিছে কি ক'ত এনে পাইছে দুটামান উল্লেখ কৰিব নেকি প্ৰথমে মই কম আমাৰ মটক জনগোষ্ঠী মটক সন্মিলন মটক যুৱ ছাত্ৰ সন্মিলন মটক মহিলা পৰিষদ মটকৰ কেইবাটাও অৰ্গেনাইজেশ্যন আছে আৰু আজি মই মটক জনগোষ্ঠীয়ে প্ৰথমে মোক সন্মান দিলে এইবোৰ ঢেৰ আছে আৰু আছে তেওঁলোকে দিয়া এইবিলাক অফিচতো আছে আৰু তিনতলাত একদম ৰুম এটাত থ'ব নোৱাৰাকৈ আছে তেওঁলোকে বহুত সন্মান দিলে তাৰ পৰা সেইখিনি সন্মান দিয়াৰ পাছত অসম চৰকাৰলৈ তেওঁলোকে মোৰ নাম পঠিয়ালে যে তেওঁ এজন ৰাজ্যিক বঁটা পাব লাগে তেওঁ এজন সমাজকৰ্মী আমাৰ বংশৰ কৈছে তেতিয়া অসম চৰকাৰেও মান্যতা দি 2021-22 চনত মোক মানে স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা ৰাজ্যিক বঁটা প্ৰদান কৰিলে তাৰ পাছত ইয়াৰ আগততো মোক বিভিন্ন সংগঠন ধৰি লওক এই দেখিছে যোৰহাটৰ এইটো হাকু বুলি এটা মষ্ট পপুলাৰ অৰ্গেনাইজেশ্যন এই গুৰু গোসাঁইসকলে মোক সন্মান দিছে আৰু আমাৰ কৈবৰ্ত সমাজৰ পৰা আদি কৰি আমাৰ মৰাণ মটক যত আছে মোক আজিলৈকে সন্মান নিদিয়ে মই মানে এজনৰ কথা ক'লে আনজন থাকি যাব আন এটা অৰ্গেনাইজেশ্যন থাকি যাব মোক সকলোৱে সন্মান দিলে আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনে হওক বা লোকে আপোনাক সংস্থাই হওক সন্থাই হওক আপোনাক সন্মান দিছে এইখিনিতে মই আপোনাক জানিব বিচাৰিম আপোনাৰ পৰিয়ালৰ কথা আপোনাৰ পৰিয়ালৰ কোন ক'ত আছে মোৰ পৰিয়ালটো মোৰ পৰিবাৰ তাৰপিছত মোৰ ল'ৰা ছোৱালী 3টা মোৰ ছোৱালীজনী ডাঙৰ ছোৱালীজনী তাই MBBS কৰাৰ পিছত JNU দিল্লীত হিউমেন বডিৰ ওপৰত ৰিচাৰ্চ কৰিলে 6 বছৰ JNUত কৰিলে তাত PhD কৰিলে গতিকে ডক্টৰ এণ্ড ডাক্তৰ হৈ আমাৰ এই হেৰিয়াত লাহোৱালত যে আছে কি ICMRত তাই জইণ্ট ডাইৰেক্টৰ হৈ আছিলে ডাইৰেক্টৰ প্ৰমোশ্যন পাইছিলেহে এসপ্তাহমান হৈছিলে ইমানতে দৰা লাগিলে তাৰপিছতে বিয়া দি একেলগতে পঢ়া হৈছিলে চেণ্ট ষ্টিফেন্সত জোঁৱাই মানে হেৰি অষ্ট্ৰেলিয়াত ছফ্টৱেৰ ইঞ্জিনিয়াৰ পঢ়ি তাত টপাৰ হ'ল আৰু অষ্ট্ৰেলিয়াতে ঘৰ বাৰী কৰি তাৰ নাগৰিক লৈ তাতে আছিলে সেই জোঁৱাই মানে আহি পিছত মোৰ ছোৱালীক বিয়া পাতি লৈ গ'ল এতিয়া অষ্ট্ৰেলিয়াত আছে ছোৱালী ডাক্তৰ জোঁৱাই ছফ্টৱেৰ ইঞ্জিনিয়াৰ তাৰপিছত ল'ৰা 2টা আছে ইহঁতে এতিয়া এই মই কৰা ব্যৱসায় বাণিজ্যবোৰ কৰে চাকৰিও দিছিলে চৰকাৰে মই নকওঁ যে নাই দিয়া কিন্তু নকৰে দুজনী বোৱাৰী আৰু নাতিনী এজনী ডাঙৰটোৰ ল'ৰাৰ নাতিনী এজনী আৰু নাতি এটা আৰু সৰুটো ল'ৰাৰ নাতি এটা এই ইমানটো 6 বছৰ সুন্দৰ পৰিয়াল সুন্দৰ পৰিয়াল আৰু মোৰ এতিয়া জীৱনত পাবলৈ দিবলৈ আৰু একো নাই এতিয়া সেইকাৰণে হৰিনাম লৈ আছো ঈশ্বৰে যিমান দিন আয়ু দিছে সিমান দিন দি কোনো এটি ৰোগ বিঘিনি নোহোৱাকৈ খটকৈ এইবোৰ কিবা কি কয় ন হাৰ্ট এটেক বা প্ৰেছাৰ ষ্ট্ৰক হৈ কিনে টপককৈ মৰি থাকিব লাগে আৰু বিচনাত পৰি থাকিব নালাগে যাতে মই সেইটোৱে কামনা কৰিছোঁ আপোনাৰ জীৱনত পাবলৈ কৰিবলৈ আৰু একো নাই বুলি কৈছে যদিও আপুনি নাই বুলি ক'লে কিন্তু ৰাইজে বা সমাজে আপোনাৰ মুখলৈ চাই আছে আপুনি নিজে ক'লে যে মই মায়ামৰা সমাজৰ আজীৱন মই সম্পাদক গতিকে সেইটোৱে কথা নহয় ৰাইজে আপোনাক দায়িত্ব বোলে এৰি নিদিব না আপোনাক গতিকে ৰাইজে মৰম কৰিছে আপোনাৰ গোষ্ঠীটো আপোনাক চাই আছে আপোনাৰ ৰাজবংশৰ পৰিয়ালত চাই আছে আপোনাক আশা কৰি এখেতেই আমাক মানে সকলো ফালেদি আমাক জীৱনত কাকো আশা আৰু কৰিব সেইটো নাপায় আপুনি সদায় আগবঢ়াই নিব ইয়াৰ মাজতে মই এটা শব্দ শেষত সুধিব বিচাৰিছোঁ আপোনাৰ পৰিকল্পনা আৰু আমাৰ উঠি অহা চামটো কিবা ক'ব নেকি মোৰ পৰিকল্পনা কৰিবলৈ এতিয়া বেলি ডুব গ'ল মইনো আৰু কি পৰিকল্পনা কৰিম কিন্তু উঠি অহা চামলৈ মোৰ এটি অনুৰোধ তেওঁলোকে উঠি অহা চামটোৱে প্ৰথমে আমাৰ ইতিহাসবিলাক জানিব লাগে মই নাই কোৱা যে আমাৰ ৰাজবংশৰ ইতিহাস বা মটকৰ ইতিহাস অসমৰ ইতিহাসটো জানিব লাগে শেক্সপিয়াৰেতো এটা কৈ গৈছে লছ অফ ইণ্ডিজেনিয়াছ ফেইথ ইজ লছ অফ কালচাৰ লছ অফ কালচাৰ ইজ লছ অফ আইডেণ্টিটি আপুনি যদি ইণ্ডিজেনিয়াছ ফেইথ আপোনাৰ যদি পুৰণি মই আজি মোৰ গুৰি গোষ্ঠী বা মোৰ নিজৰ পৰিচয়টো যদি মই মোৰ গুৰিটোৰ কথা যদি মই নাজানো এদিন গৈ মোৰ পৰিচয় হেৰাব মই মোৰ ধৰ্মটো এতিয়া বৈষ্ণৱ ধৰ্ম মই যদি
বৈষ্ণৱ ধৰ্ম নকৰি মই যদি মূৰ্তি পূজা কৰে তাত যদি মই যদি গৈ কিনে ব্যস্ত হৈ থাকোঁ তাত মই মূৰ্তি পূজা কৰি থকা অৱস্থাতে মই কোৱা নাই যে মূৰ্তি পূজা কৰিব নাপায় বা হেৰি নহয় কিন্তু ধৰ্মৰ এইটো পাৰ্থক্যতা আছেতো মই ধৰি লওক এতিয়া মূৰ্তি পূজা কৰাত গৈ তাত বোলে মই এখন সমাজত বহি আছোঁ তাৰে এজন মানুহে সুধিলে আপোনাৰ ঘৰ মই ক'লোঁ তিনিচুকীয়া বৰগুৰি আপোনাৰ নামটো মই ক'লোঁ হেমন্ত গোহাঁই 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 আপুনি কি গোহাঁই বাৰু তেতিয়া মই যদি ক'বলৈ হেৰি কৰোঁ মই মটক গোহাঁই গোহাঁই বুলি সাধাৰণতে মোৰ ক্ষেত্ৰতো হৈছে অৰিজিনেল ক'ত আপোনালোকৰ তাৰমানে গোহাঁই শিৱসাগৰ ছাইডে হয় এই কথাটো আহে তাৰপিছত ধৰ্ম কথাটো আহে ধৰ্ম কথাটো আহিলত তেতিয়াতো আমি বৈষ্ণৱী নৱ বৈষ্ণৱ ধৰ্ম শংকৰদেৱে প্ৰতিষ্ঠা কৰা নৱ বৈষ্ণৱ ধৰ্মীয় মানুহ মই যে ইয়াত আছোঁ মূৰ্তি পূজাত যে ইয়াত যে ইয়াত ফুট লৈ যে মই যে ফুল লৈ আছোঁ তেতিয়া মোক যেতিয়া সেই মানুহজনে সুধিলে মই তেতিয়া মোৰ পৰিচয়টো হেৰালে নাই মিছা কথা ক'ব গৈ মোৰ পৰিচয়টো হেৰালে নাই সেইকাৰণে কৈছে লছ অফ ইণ্ডিজিনিয়াছ ফেইথ ইজ লছ অফ কালচাৰ মানে এইটো ধৰ্ম ক'লোঁ যে লছ অফ কালচাৰ ইজ লছ অফ আইডেণ্টিটি গতিকে উঠি অহা যুৱ প্ৰজন্মক মই এইটো উদাহৰণ দিলোঁ এতিয়া যিখিনি ল'ৰা ছোৱালী দেখিছোঁ ইহঁতে বুৰঞ্জী নপঢ়ে পুৰণি কথাবোৰ জানিব নিবিচাৰে ওচৰত যি পাইছে মহতিয়াই গৈছে আৰু জ্যেষ্ঠজনক কেনেকৈ ক'ব লাগে এজন কনিষ্ঠ হয় এই কথাটো তেওঁলোকে নকয় মই এটা সংযোগ কৰিম যে আপুনি কৈছিলে নহয় যে আমি আমাৰ বুৰঞ্জী আমাৰ অতীতটো জানিব লাগে কাৰণ এটা কথা সকলোৱে মনত থ'ব লাগিব যে আমাৰ উঠি অহা চামটোৱে যে অতীতক লৈ আমাৰ বৰ্তমান হৈছে আৰু আমাৰ বৰ্তমানটোক লৈহে আমাৰ ভৱিষ্যতটো হ'ব মানে পাষ্ট মেক্স দ্য প্ৰেজেণ্ট এণ্ড প্ৰেজেণ্ট মেক্স দ্য ফিউচাৰ এই কথাষাৰ আমি মনত থ'ব লাগিব প্ৰজন্মৰ প্ৰতি অনুৰোধ আমাৰ সময় ইতিমধ্যে হৈ আহিছে আশা কৰিছোঁ আজি আমাৰ অনুষ্ঠানত যিসকল দৰ্শক শ্ৰোতা আমাৰ এই বাৰ্তালাপ অনুষ্ঠানটি চালে হেমন্ত গোহাঁইদেৱে যিখিনি কথা ক'লে বিশেষকৈ মটক ৰাজবংশ আৰু মটক জনগোষ্ঠীৰ বিষয়ে যিখিনি কথা ক'লে বহুখিনি কথা জনাইছে আৰু কিছু কথা আপোনালোকে জানিব বিচাৰিলে তেখেতৰ দুখনকৈ গ্ৰন্থ আছেই এখনটো মই কৈছোঁ মটক ৰাজবংশ উন্নয়ন সমিতিয়ে প্ৰকাশ কৰা মটক ৰাজবংশৰ ইতিহাস আৰু এখন মটক ৰাজবংশৰ পুৰুষনাক্ৰম এই পুৰুষনানুক্ৰম এইখন আপোনালোকে কিতাপ যদি গ্ৰন্থখন এইখন বাৰু ৰাইজৰ বিশেষ কামত নাহে এইখন কামত এইখন পঢ়িব পৰা এতিয়া মই এইখন আমিতো ছ'চিয়েল মিডিয়া বুলি ক'লে ফেচবুকেই পাওঁ সহজতে এইখন গোটেইখন মই স্কেনিং কৰি ধুনীয়া হাই ডেপ্টিত মই মানে 200 হাইয়াত মই এখন স্কেন কৰি ফেচবুকত দি দিয়া আছে হেমন্ত গোহাঁই ফেচবুকত চালেও পাব হেমন্ত গোহাঁই ফেচবুকত গৈ আপোনালোকে চালে এইখিনি তথ্য আপোনালোকে জানিব পাৰিব গতিকে এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু বহু কথা থাকি গৈছে আমি আকৌ আহিম আপোনাক লগ পাম আৰু বাকীখিনি কথা জনাবলগীয়া কথা বহুখিনি কথা আপোনালোকে জনাব আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ নমস্কাৰ